মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত পাঠ 20 অন্ত্যেষ্টিয় কাৰ্যক আলোচনা কৰিম। প্ৰথমতে মই তোমালোকক দেখুৱাই আছোঁ অন্ত্যেষ্টিয় কাৰ্যটো কেনেকৈ লিখিব লাগে। তোমালোকে এটা বস্তু চোৱা, অন্ত্যেষ্টিয় ইয়াৰ চিনটো হয় যে প্ৰথমতে তোমালোকৰ হয়তো লিখাত অকণমান অসুবিধা হ'ব পাৰে, কিন্তু মই তোমালোকক দেখুৱাই আছোঁ এটা সহজ এটা পদ্ধতি। অন্ত্যেষ্টিয় প্ৰথমতে চোৱা, অন্ত্যেষ্টিয়ৰ চিনটো হৈছে তোমাৰ এনেকুৱা। এই বস্তুটো কেনেকৈ আহে জানা? তোমালোকে কেপিটেল লেটাৰ এছ নিশ্চয় লিখিছা আগতে। সেই কেপিটেল লেটাৰ এছটোক কি কৰিবা, তোমালোকে লিখিলেই কেপিটেল লেটাৰ এছৰ নিচিনাকৈ লিখিলে তোমালোকৰ এই অন্ত্যেষ্টিয় কাৰটো আহি যাব। ইয়াতে প্ৰত্যেকটোত মই দেখুৱাই দি আছোঁ, তোমালোকে অকণমান মন কৰিবা যে প্ৰথমতে চোৱা ক যোগ অন্ত্যেষ্টিয়। ক যোগ প্ৰথমতে কটো লিখি লোৱা, তাৰপিছত অন্ত্যেষ্টিয় কাৰটো এনেকৈ এছৰ নিচিনাকৈ লগাই দিবা। গ যোগ অন্ত্যেষ্টিয় চোৱা, প্ৰথমতে গ লিখি লোৱা, গৰ পিছত তুমি ইয়কাৰ। ল যোগ অন্ত্যেষ্টিয়, ল লিখি লৈ তাৰপিছত ইয়কাৰ। তালব্য খ যোগ অন্ত্যেষ্টিয়, ইয়কাৰ। মূৰ্ধন্য খ যোগ অন্ত্যেষ্টিয়, প্ৰথমতে মূৰ্ধন্য খটো লিখি লোৱা, ইয়কাৰ। দন্ত্য খ যোগ অন্ত্যেষ্টিয়, প্ৰথমতে দন্ত্য খটো লিখি লৈ তাৰপিছত ইয়কাৰ। হটো লিখি লোৱা প্ৰথমতে, তাৰপিছত ইয়াতে ইয়কাৰ। তেনেহ'লে তোমালোকে এতিয়া ইয়কাৰটো কেনেকৈ লিখিব লাগে সেইটো জানিলা। এতিয়া মোৰ লগত অকণমান উচ্চাৰণকেইটা পঢ়া। কোৱা, ক যোগ অন্ত্যেষ্টিয়, কত ইয়কাৰত ক। গ যোগ অন্ত্যেষ্টিয়, গত ইয়কাৰত গ। ল যোগ অন্ত্যেষ্টিয়, লত ইয়কাৰত ল। তালব্য খ যোগ অন্ত্যেষ্টিয়, তালব্য খত ইয়কাৰত শ। মূৰ্ধন্য খ যোগ অন্ত্যেষ্টিয়, মূৰ্ধন্য খত ইয়কাৰত শ। দন্ত্য খ যোগ অন্ত্যেষ্টিয়, দন্ত্য খত ইয়কাৰত শ। হ যোগ অন্ত্যেষ্টিয়, হত ইয়কাৰত জ। ইয়াতে মই দুটা কথা তোমালোকক কৈ দিওঁ। তালব্য খ, মূৰ্ধন্য খ, দন্ত্য খ এইবোৰত কিবা যদি যুক্তাক্ষৰ হয়, কিবা বৰ্ণ যোগ হ'লে সেইকেইটা কি হৈ যাব, যদি ব্যঞ্জন বৰ্ণ যোগ হয় তেনেহ'লে সেইকেইটাৰ উচ্চাৰণ হৰ ঠাইত শ হৈ যায়। আৰু হৰ লগত যেতিয়া অন্ত্যেষ্টিয়টো যোগ হয় তেতিয়া হটোৰ উচ্চাৰণ হৈ যায় জৰ নিচিনা। কেনেকুৱা ধৰণৰ জ? তোমালোকে জ নিশ্চয় পাইছা, যে ধৰা বৰ্গীয় জ। বৰ্গীয় জ যেনেকুৱা এটা জ, সেই জৰ নিচিনা এটা উচ্চাৰণ হৈ যাব। উচ্চাৰণটো হ'ব এনেকুৱা জ। তো গতিকে তোমালোকে এইটো কথা মনত ৰাখিবা যে হটোৰ উচ্চাৰণ হৈ যায় জ। এতিয়া তোমালোকে কি কৰা, এই পাঠটি থকা বাক্যকেইটা পঢ়ি লোৱা। কোৱা মোৰ লগত। কোৱা, বাক্য, ভাগ্য, পদ্য, গদ্য, পুণ্য, ৰাজ্য, সাধ্য, পূজ্য, অৰণ্য, অসংখ্য, সাহিত্য, অবাধ্য, অমূল্য, অযোগ্য, ব্যৱহাৰ, অধ্যয়ন। এইকেইটাৰ বানানকেইটা পঢ়া। ক বাক্য, বত আকাৰত বা, কত ইয়কাৰত ক, বাক্য। ভাগ্য, ভত আকাৰত ভা, গত ইয়কাৰত জ্ঞ, ভাগ্য। পদ্য, প, দন্ত্য দত ইয়কাৰত দ, পদ্য। গদ্য, গ, দন্ত্য দত ইয়কাৰত দ, গদ্য। উচ্চাৰণকেইটা অকণমান মোৰ লগত ভালদৰে মন কৰিবা। পুণ্য, পদ দীৰ্ঘকাৰত পু, মূৰ্ধন্যত ইয়কাৰত ন, পুণ্য। ৰাজ্য, ৰত আকাৰত ৰা, বৰ্গীয় যত ইয়কাৰত জ, ৰাজ্য। সাধ্য, দন্ত্য সত আকাৰত সা, দন্ত্য ধত ইয়কাৰত ধ, সাধ্য। পূজ্য, পদ দীৰ্ঘকাৰত পু, বৰ্গীয় যত ইয়কাৰত জ, পূজ্য। অৰণ্য, অ, ৰ, মূৰ্ধন্যত ইয়কাৰত ন, অৰণ্য। অসংখ্য, অ, দন্ত্য স, অনুস্বৰ খত ইয়কাৰত খ, অসংখ্য। সাহিত্য, দন্ত্য সত আকাৰত সা, হত হস্যইকাৰত হি, তত ইয়কাৰত ত, সাহিত্য। অবাধ্য,
অ বত আকাৰত বা, দন্তীয়া ধত ইয়কাৰত ধ, অবাধ্য। অমূল্য, অ মত দীৰ্ঘকাৰত মু, লত ইয়কাৰত ল, অমূল্য। অযোগ্য, অ অন্ত্যেষ্টিয় যত ওকাৰত যো, গত ইয়কাৰত জ্ঞ, অযোগ্য। ব্যৱহাৰ, বত ইয়কাৰত বে, ৱ হত আকাৰত হা, ৰ, ব্যৱহাৰ। অধ্যয়ন, অ ধত ইয়কাৰত ধ, অন্তস্থ ইয় দন্ত্যন্ন, অধ্যয়ন। এতিয়া শব্দকেইটা অৰ্থকেইটা থুলমূলকৈ জানি লোৱা। বাক্য মানে কোনো এটি সম্পূৰ্ণ মানে কথা। ভাগ্য মানে যাক তোমালোকে বাক্যটোক চেণ্টেন্স বুলি জানা। কেইবাটাও মানে শব্দ লগ লাগি অৰ্থপূৰ্ণ হ'লে তাকে বাক্য বুলি কোৱা হয়। ভাগ্য মানে হৈছে কপাল, পদ্য মানে হৈছে ছন্দত লিখা বাক্য, গদ্য মানে হৈছে যে কথা বা ৰচনা মানে য'ত নিৰস লালিত্যবিহীন মানে ক'ব পাৰি। পুণ্য মানে কোনো ভাল কামৰ ফলাফল। ৰাজ্য মানে কেইবাখন জিলা একেলগ কৰি এখন ৰাজ্য গঠন কৰা হয়। সাধ্য মানে যিখিনি তোমাৰ কৰিবৰ সাধ্য আছে, সেইটো সাধ্য তুমি পাৰাখিনি আৰু কি। পূজ্য মানে যাক পূজা কৰা হয়। অৰণ্য মানে বন, গহীন জংঘল। অসংখ্য মানে বহুত। আৰু সাহিত্য মানে হৈছে যে কলা হিচাপে পৰিগণিত, মানে ইয়াতে গদ্য থাকিব পাৰে, পদ্য থাকিব পাৰে, উপন্যাস থাকিব পাৰে, প্ৰবন্ধ থাকিব পাৰে, সকলো লগ লাগি হয় সাহিত্য। অবাধ্য মানে যি কথা নুশুনে। আৰু অমূল্য মানে যাক মূল্য দিও কিনিব নোৱাৰি, অমূল্য। অযোগ্য মানে অনুপযুক্ত, যোনটো মানে যি বস্তু বা যোন মানুহ যোনটো কামৰ মানে অনুপযুক্ত তাক অযোগ্য। ব্যৱহাৰ মানে কিবা এটা বস্তু কামত লগোৱা হৈছে, সেইটো কোৱা হয় ব্যৱহাৰ। অধ্যয়ন মানে পঢ়া শুনা। এতিয়া তোমালোকে পাঠটো ভালদৰে পঢ়ি লোৱা। কোৱা, অসম আমাৰ ৰাজ্য। তাৰমানে আমাৰ ৰাজ্যখনৰ, আমি থকা আমাৰ ৰাজ্যখনৰ নাম হৈছে অসম। সদায় মন পুতি অধ্যয়ন কৰিবা। শুনা, পঢ়াৰ সময়ত পঢ়িবা, খেলৰ সময়ত খেলিবা। যেতিয়া খেলিবা তোমাৰ মন প্ৰাণ দি তুমি খেলিবা। আকৌ যেতিয়া পঢ়িবা, অধ্যয়ন কৰিবা, তেতিয়া মন পুতি অধ্যয়ন কৰিবা। তেতিয়া আকৌ সকলো কথা পাহৰি গৈ অকল অধ্যয়নতে মন দিবা। এইটো হৈছে মন পুতি, মনোযোগ। ভাল খাদ্য খাবা। তাৰমানে ভাল খাদ্য এইকাৰণেই খাবলৈ কৈছে, তুমি বেয়া খাদ্য খালে তোমাৰ বেমাৰ হ'ব, স্বাস্থ্যৰ কি হ'ব, অৱনতি হ'ব। সত্য কথা ক'বা। সদায় এটা কথা মনত ৰাখিবা, কথা মানুহক কেতিয়াও মিছা কথা ক'ব নালাগে, সত্য কথা ক'ব লাগে। সকলোকে ভাল ব্যৱহাৰ কৰিবা। সকলোৰে লগত কি ব্যৱহাৰ কৰিব লাগে, ভাল ব্যৱহাৰ কৰিব লাগে। ভাল ব্যৱহাৰ কৰিলে তুমিও ভাল ব্যৱহাৰ পাবা, তোমাক চবে মৰম কৰিব। আৰু তুমি যদি ভাল ব্যৱহাৰ নকৰা, তোমাক চবে বেয়া পাব। আকাশত অসংখ্য তৰা আছে। অসংখ্য মানে অগণন, বহুত। আকাশৰ তৰা জানো তোমালোকে গণিব পাৰিবা? চাবাচোন কেতিয়াবা চেষ্টা কৰি, কেতিয়াও গণিব নোৱাৰা। অগণন তৰা, সেইকাৰণে কয় আকাশত অসংখ্য তৰা আছে। কাজিৰঙা অভয়াৰণ্য এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। এটা কথা মনত ৰাখিবা, গঁড় আৰু কিছুমান ঠাইত যদিও আছে, অসমৰ গঁড়ৰ এটা বিশেষত্ব হ'ল কি, এশিঙীয়া গঁড়। এই এশিঙীয়া গঁড় ক'ত আছে? আমাৰ অসমৰ কাজিৰঙা অভয়াৰণ্যত আছে। আৰু এই এশিঙীয়া গঁড়ৰ বাবেই কাজিৰঙা অভয়াৰণ্য বিখ্যাত, মানে জনাজাত। গুৰুৰ বাধ্য হবা। গুৰু মানে ধৰা তোমালোকে মানে এটা কথা টিচাৰ বুলি ধৰিব পাৰা, শিক্ষক বুলি ধৰিব পাৰা, শিক্ষয়িত্ৰী বুলি ধৰিব পাৰা। তেওঁলোকে বাধ্য হ'ব লাগে। বাধ্য এইকাৰণে হ'ব লাগে, গুৰুৱে কেতিয়াও কোনো ছাত্ৰক, কোনো শিষ্যক বেয়া নাপায়। সকলো শিষ্যই হওক, ছাত্ৰ হওক, সকলোকে বহুত ভাল পায়। আৰু গুৰুৱে কিবা কোৱাৰ অৰ্থ হ'ল সেইটো শিষ্যৰ ভালৰ কাৰণে কয়। সেইকাৰণেই গুৰুৰ বাধ্য হ'ব লাগে। এলাহ পৰিত্যাগ কৰিবা। এটা কথা মনত ৰাখিবা
জীৱনত যদি তুমি উন্নতি কৰিব খোজা এলাহ এৰিব লাগিব। এলাহ যদি পৰিত্যাগ নকৰা তেনেহ'লে তুমি কেতিয়াও উন্নতি কৰিব নোৱাৰিবা। সেইকাৰণে সদায় মনত ৰাখিবা, এলাহ পৰিত্যাগ কৰিবা। এতিয়া তোমালোকে এই পাঠটো পঢ়িলা, মই পিছৰ পাঠত তোমালোকৰ প্ৰশ্ন উত্তৰখিনি আকৌ দি দিম। তেতিয়া তোমালোকে সেইখিনি ভালদৰে নিজে নিজে কৰিবা আৰু এই পাঠটি তোমালোকে বহুত মনোযোগেৰে ভালদৰে কৰিবা, কাৰণ তোমালোকৰ বাবে এইটো এটা নতুন পাঠ, নতুন বস্তু। সেইকাৰণে বাৰে বাৰে পঢ়িবা আৰু পঢ়াটো যদি তোমালোকে নিজে পঢ়িব নোৱাৰা তেনেহ'লে ভিডিঅ' আকৌ উলিয়াই লৈ তোমালোকে নিজে নিজেই পঢ়িবলৈ চেষ্টা কৰিবা। তেনেহ'লে আজিৰ বাবে এই পাঠটি ইয়াতে সামৰিলোঁ। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ধন্যবাদ।